নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো খুবেই আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। কিয়নো প্ৰিয় দৰ্শক, মানুহৰ জীৱনৰ সৌভাগ্য মানুহে নিজেই দুৰ্ভাগ্যলৈ পৰিৱৰ্তন কৰে। কিছুমান সৰু সৰু ভুল কামৰ বাবে নিজৰ জীৱনলৈ দুৰ্ভাগ্য তেওঁলোকে মাতি লৈ আনে। জানি বা অজানিতে কৰা কিছুমান সৰু ভুলৰ বাবে, সৰু ভুল কাম কৰাৰ বাবে মানুহৰ জীৱনলৈ দুৰ্ভাগ্য নামি আহে। গতিকে আজিৰ এই ভিডিঅ'টো আপুনি সম্পূৰ্ণকৈ চাব লাগিব। আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপুনি কোনসমূহ কেতিয়াও ভুল কাম কৰাটো উচিত নহয়। সৰু সৰু ভুলেই আপোনাৰ জীৱনলৈ মাতি আনিব দুৰ্ভাগ্য। গতিকে আপুনি আপোনাৰ ঘৰৰ ৰান্ধনী ঘৰৰ পৰা এই তিনিটা বস্তু কেতিয়াও ভুলতো আনক নিদিব। আনৰ ঘৰলৈ আপুনি এই তিনিটা বস্তু কেতিয়াও নিদিব। ইয়াৰ উপৰিও কিছুমান সৰু সৰু কথাৰ প্ৰতি আপুনি লক্ষ্য ৰখাটো জৰুৰী। সৰু সৰু ভুলেই আপোনাৰ জীৱনটো ধ্বংস কৰি দিব পাৰে, ঘৰখনলৈ অশান্তি লৈ আনিব পাৰে। সেইবাবে আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰিয় দৰ্শক, প্ৰতিখন ঘৰৰ ৰান্ধনী ঘৰেই হৈছে পৰিয়ালটোৰ বাবে, ঘৰখনৰ প্ৰতিজন সদস্যৰ বাবে চালিকা শক্তি। গতিকে এই ৰান্ধনী ঘৰৰ ওপৰত কিছুমান আপুনি সৰু সুৰা এনেকুৱা ভুল কাম আছে যিসমূহ কাম আপুনি কোনোদিন কেতিয়াও কৰাটো উচিত নহয় শাস্ত্ৰৰ অনুসৰি। আৰু যিখন ঘৰৰ ৰান্ধনী ঘৰত এই সৰু সৰু ভুল কামসমূহ কৰিব, সেইখন ঘৰৰ ওপৰত মা অন্নপূৰ্ণা অসন্তুষ্ট হয়, বিতুষ্ট হয় মা লক্ষ্মী। আৰু যাৰ ফলত সেইখন ঘৰলৈ দৰিদ্ৰতা আহে আৰু সেইখন ঘৰত অন্নৰ নাটনি হোৱা দেখিবলৈ পোৱা যায়। গতিকে আজিৰ ভিডিঅ'টো আপুনি যদি সম্পূৰ্ণকৈ চাই, এই সকলোবিলাক কথা সুন্দৰভাৱে জানিব পাৰিব। গতিকে প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি কমেণ্টত জয় লক্ষ্মী মা বুলি এটা অৱশ্যেই কমেণ্ট লিখিব। লগতে এই ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলো। লগতে প্ৰিয় দৰ্শক, জ্যোতিষশাস্ত্ৰৰ লগত জড়িত কথাসমূহ আপুনি জানিবৰ বাবে, প্ৰতিদিনে এটা নজনা কথা জানিবৰ বাবে শাস্ত্ৰ সম্বন্ধীয় আপুনি এই চেনেলটো অৱশ্যেই ছাবস্ক্ৰাইব কৰি ৰাখিব। এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনেই আমি আপোনালোকৰ মাজলৈ আগবঢ়াওঁ শাস্ত্ৰ সম্বন্ধীয় কিছুমান প্ৰতিকাৰৰ বিষয়ে আৰু কিছুমান নজনা কথা আপোনালোকৰ মাজলৈ আগবঢ়াওঁ। গতিকে আপুনি যদি শাস্ত্ৰ সম্বন্ধীয় এই উপায় বা এই প্ৰতিকাৰ বা নজনা কথাসমূহ যদি জানিব বিচাৰে, তেন্তে অৱশ্যেই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেন্তে আহক আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। প্ৰিয় দৰ্শক, শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে, সূৰ্য অস্ত যোৱাৰ পাছত অৰ্থাৎ বেলি ডুবাৰ পাছত কেতিয়াও ৰান্ধনী ঘৰৰ পৰা আপুনি কি কি বস্তু দিব নালাগে তাৰ বিষয়ে সুন্দৰভাৱে কোৱা হৈছে। যিসমূহ বস্তু দিয়াৰ ফলত এখন ঘৰলৈ দৰিদ্ৰতা নামি আহে, দুৰ্ভাগ্য নামি আহে, সৌভাগ্য গুচি, লগতে যাৰ ফলত মা অন্নপূৰ্ণা অসন্তুষ্ট হৈ ঘৰৰ পৰা গুচি যায় আৰু যাৰ ফলত সেই ঘৰত অন্ন ধন টকা পইচাৰ অভাৱ অনাটন দেখিবলৈ পোৱা যায়। আমাৰ সমাজত এখন ঘৰৰ পৰা ৰাতি বা সূৰ্য অস্ত যোৱাৰ পাছত এখন ঘৰৰ পৰা আন এখন ঘৰলৈ বস্তু দিয়াৰ নিয়ম আছে বা পৰম্পৰা আছে। এনে কাৰ্য কৰাটো একেবাৰে শাস্ত্ৰৰ অনুসৰি অশুভ বুলি গণ্য কৰা হৈছে। গতিকে এখন ঘৰৰ পৰা আন এখন ঘৰলৈ আপুনি সূৰ্য অস্ত যোৱাৰ পাছত কেতিয়াও নিদিব ৰান্ধনী ঘৰৰ পৰা এইসমূহ বস্তু। প্ৰিয় দৰ্শক, আমি হয়তো কিছুমান কথা জানো, কিন্তু আমি সেই নিয়ম বা সেই কথাসমূহ আমি মানি নচলো। মানি চলিবৰ বাবে আমি টান পাওঁ, যাৰ ফলত জীৱনলৈ মহাবিপদ আহিবলৈ আৰম্ভ কৰে। অন্ন বস্ত্ৰৰ অভাৱ অনাটনৰ সন্মুখীন হ'বলগীয়া হয়। তাৰ ফলত সেইখন ঘৰলৈ সৰ্বপ্ৰকাৰে আহে দৰিদ্ৰতা, অপায় অমংগল আৰু সেইখন ঘৰলৈ আহে অশান্তি বহুত।
ঘৰখনত বহুত নানা ধৰণৰ সমস্যা হ'বলৈ আৰম্ভ কৰে। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। গতিকে এই গুৰুত্বপূৰ্ণ কথাখিনি আপুনি ভুলতো কেতিয়াও আধৰুৱা নকৰিব। বহু ক্ষেত্ৰত বহু মানুহৰ লগত দেখা পোৱা যায় তেওঁলোকে সফলতাৰ বাবে বহু কষ্ট কৰে, কিন্তু তেওঁলোকে কষ্ট কৰিও সফলতা পাব নোৱাৰে। সফলতা পোৱাৰ আগমুহূৰ্ততেই তেওঁলোকৰ জীৱনলৈ বহুতো অপায় অমংগল আহি বাধা বিঘিনি আহি তেওঁলোকৰ সফলতাত ব্যাঘাত জন্মায়। হয়তো আপোনাৰ লগতো হৈছে বা আপোনাৰ সন্তানৰ লগতো হৈছে এনেকুৱা, যিকোনো কামত বাধা আহি পৰে নিজে নিজে। কিন্তু প্ৰিয় দৰ্শক, আপুনি বাৰু জানেনে এইবোৰ কিহৰ কাৰণেই হয়? এইবোৰ হয় আপুনি কৰা আমি কৰা কিছুমান সৰু সৰু ভুল কামৰ বাবে। শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে ৰাতিপুৱা সূৰ্য অস্ত যোৱাৰ পাছত কিছুমান বস্তু এনেকুৱা আছে যিসমূহ বস্তু আপুনি আনক যদি দি দিয়ে তেনে ক্ষেত্ৰত আপোনাৰ লগত এনে সমস্যা হয় বুলি কোৱা হৈছে শাস্ত্ৰত। লগতে আপোনাৰ ঘৰৰ ভিতৰত কিছুমান এনেকুৱা বস্তু থকাৰ ফলত আপুনি এনে সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। লগতে আপোনাৰ আয়ৰ তুলনাত ব্যয় বেছিকৈ হ'বলৈ আৰম্ভ কৰে। ঘৰত টকা পইচা ৰৈ নথকা হৈ পৰে। ইয়াৰ কাৰণসমূহ আমি সুন্দৰভাৱে জানি লওঁ আহক। ১ নম্বৰতে হৈছে প্ৰিয় দৰ্শক, শাস্ত্ৰৰ অনুসৰি যদি আপুনি কাৰোবাৰ পৰা ধাৰ আনিব বিচাৰে বা কাৰোবাক আপুনি যদি ধাৰ দিব বিচাৰে তেন্তে আপুনি সূৰ্য অস্ত যোৱাৰ আগতেই দিব বা ধাৰ আনিব। কিন্তু ৰাতিপুৱা সূৰ্য অস্ত যোৱাৰ পাছত কেতিয়াও আপুনি ধাৰ কাৰো পৰা নানিব, কাকো কেতিয়াও ধাৰলৈ পইচা নিদিব। শাস্ত্ৰৰ অনুসৰি এনে যিসকল ব্যক্তিয়ে কৰিব সেইসকল ব্যক্তিয়ে এই ধাৰ ঋণ যেতিয়া পৰিশোধ কৰাৰ সময়ত বহুতো সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। লগতে প্ৰিয় দৰ্শক, আপুনি যেতিয়া কাৰোবাক ধাৰ ঋণলৈ পইচা দিব আপুনি আনিব তেতিয়া আপুনি ক'লা চিয়াঁহীৰে কেতিয়াও হস্তক্ষেপ নকৰিব, তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব। ২ নম্বৰতে হৈছে শাস্ত্ৰৰ অনুসৰি প্ৰিয় দৰ্শক, কেতিয়াও আপুনি সূৰ্য অস্ত যোৱাৰ পাছত ৰাতি কেতিয়াও ঘৰত ঝাৰু দিয়াটো উচিত নহয়। বিশেষকৈ প্ৰিয় দৰ্শক, ৰাতি কেতিয়াও ৰান্ধনি ঘৰত ঝাৰু দিয়াটো উচিত নহয় বুলি শাস্ত্ৰত কোৱা হৈছে। আৰু যিখন ঘৰৰ ৰাতি বা সূৰ্য অস্ত যোৱাৰ পিছত ৰান্ধনি ঘৰত ঝাৰু দিয়ে সেইখন ঘৰৰ ওপৰতে মাতা লক্ষ্মী বিতুষ্ট হৈ পৰে, ৰুষ্ট হয় আৰু সেইখন ঘৰৰ পৰাই মা লক্ষ্মী গুচি যায় আৰু সেইখন ঘৰে দৰিদ্ৰতাৰ সন্মুখীন হ'বলগীয়া হয়। লগতে যিখন ঘৰত ৰাতি জোঠা বাচন পাকঘৰত থৈ দিয়ে সেইখন ঘৰলৈ দৰিদ্ৰতা অহাটো একেবাৰে নিশ্চিত। যদি আপোনাৰ ঘৰতো এনে অভ্যাস আছে, এই অভ্যাস আপুনি ত্যাগ কৰাটো খুবেই জৰুৰী, নহ'লে আপুনি কোনোদিন কেতিয়াও উন্নতি হ'ব নোৱাৰিব। এনে কৰাৰ ফলত আপোনাৰ ঘৰৰ ওপৰত মাতা লক্ষ্মী খুবেই ৰুষ্ট হৈ গুচি যাব ঘৰৰ পৰা। ৩ নম্বৰতে হৈছে প্ৰিয় দৰ্শক, সূৰ্য অস্ত যোৱাৰ পাছত কেতিয়াও অৰ্থাৎ সন্ধিয়াৰ সময়ত কেতিয়াও আপোনাৰ ঘৰৰ মুখ্য দুৱাৰ কেতিয়াও আন্ধাৰ হৈ থাকিবলৈ নিদিব। এইটো কাৰ্য শাস্ত্ৰৰ অনুসৰি একেবাৰে অশুভ বুলি গণ্য কৰা হয়। ৪ নম্বৰতে হৈছে প্ৰিয় দৰ্শক, শাস্ত্ৰৰ অনুসৰি কেতিয়াও বাথৰুমত খালী বাল্টিং এৰি থৈ আহিব নালাগে। আৰু বাথৰুমত ৰখা আপুনি আধা পানী ব্যৱহাৰ কৰি আধা পানী কেতিয়াও বাল্টিঙত এৰি থৈ আহিব নালাগে। সেই পানীখিনি সম্পূৰ্ণভাৱে ব্যৱহাৰ কৰি নতুন পানী ৰাখি থৈ অহাটো খুবেই জৰুৰী। নহ'লে কোৱা হৈছে বাস্তু দোষ সেইখন ঘৰৰ ওপৰত লাগিব। বাস্তু দোষৰ ফলত নানা ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব সেইখন ঘৰৰ। ৫ নম্বৰতে হৈছে প্ৰিয় দৰ্শক, ঘৰৰ ভিতৰত কেতিয়াও ভঙা দাপোন বা দৰ্পণ বা আইনা কেতিয়াও ৰাখিব নালাগে। লগতে ভঙা চিঙা বস্তু কেতিয়াও ঘৰৰ ভিতৰত ৰখাটো উচিত নহয়। কেৱল ইমানেই নহয়, ঘৰৰ ভিতৰত মামৰে ধৰা বস্তু ভুলতো ৰাখিব নালাগে আৰু মামৰে ধৰা তলা চাবিও ভুলতো কেতিয়াও ৰাখিব নালাগে বুলি শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে। এনে কাৰ্যৰ ফলত আপুনি নিজেই ঘৰখনলৈ দৰিদ্ৰতাক নিমন্ত্ৰণ কৰাৰ দৰে হয়। সেইবাবেই এনে বস্তু থাকিলে আজিয়েই দূৰ কৰক।
6 নম্বৰতে হৈছে প্ৰিয় দৰ্শক বিবাহিত মহিলাসকলে গা ধুই আহিয়ে সেন্দুৰ লয় কিন্তু ভিজা মূৰত অৰ্থাৎ তিতা মূৰৰ চুলিত কেতিয়াও আপুনি সেন্দুৰ লোৱাটো উচিত নহয় বুলি কোৱা হৈছে বাথৰুমত কেতিয়াও তিতা কাপোৰ এৰি থৈ আহিব নালাগে শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে তেনে কৰিলে ঘৰলৈ দৰিদ্ৰতা অহাটো নিশ্চিত লগতে এনে কাৰ্য কৰাৰ ফলত ৰাহু কেতুৰ বেয়া প্ৰভাৱ সেই ঘৰখনৰ প্ৰতিজন সদস্যৰ ওপৰতে পৰাটো নিশ্চিত গতিকে আপুনি এনে কাৰ্য ভুলতো কেতিয়াও নকৰিব 7 নম্বৰতে হৈছে প্ৰিয় দৰ্শক গা ধোৱাৰ সময়ত কেতিয়াও চেন্ডেল পিন্ধি গা ধুব নালাগে গা ধোৱাৰ ক্ষেত্ৰত বিশেষকৈ মহিলাসকল অধিক সচেতন হোৱাটো জৰুৰী প্ৰায় দেখা পোৱা যায় যে মহিলাসকলে বাথৰুমৰ পৰা ওলাই অহাৰ পাছত বাথৰুমত চুলি পৰি আহে গতিকে ইয়াৰ প্ৰতি মহিলাসকল সাৱধান হোৱাটো জৰুৰী শাস্ত্ৰৰ অনুসৰি কেতিয়াও মহিলাসকলে বাথৰুমত ধৰা চুলি পেলাই থৈ আহিব নালাগে এনে কৰিলে ঘৰখনত ৰোগ ব্যাধিৰ বৃদ্ধি হ'ব পাৰে এনে কাৰ্য কৰাৰ ফলত আপোনাৰ ঘৰৰ প্ৰতিজন সদস্যই ইয়াৰ ফল ভুগিবলগীয়া হয় এইভাবে মহিলাসকল ইয়াৰ প্ৰতি সাৱধান হোৱাটো জৰুৰী 8 নম্বৰতে হৈছে প্ৰিয় দৰ্শক বিছনাৰ সন্মুখত কেতিয়াও আইনা অৰ্থাৎ দৰ্পণ বা দাপোন কেতিয়াও ৰখাটো উচিত নহয় যদি আপোনাৰ বিছনাৰ সন্মুখতে দাপোন বা দৰ্পণ ৰাখে তেতিয়াহলে পতি পত্নীৰ মাজত সংঘাত সৃষ্টি হ'ব পাৰে পৃথকীকৰণ হ'ব পাৰে আৰু তেওঁলোকৰ সম্পৰ্কৰ মাজত অৱনতি ঘটিব পাৰে গতিকে আপোনাৰ বিছনাৰ সন্মুখত যদি দৰ্পণ আছে তেনেহলে আপুনি পৰাপক্ষত আতৰ কৰক আৰু যদি আতৰ কৰিব নোৱাৰে তেন্তে খোৱাৰ সময়খিনিত সেই দৰ্পণখনত খন কাপোৰ দি ঢাকি থোৱাটো খুবেই জৰুৰী শাস্ত্ৰৰ অনুসৰি 9 নম্বৰতে হৈছে প্ৰিয় দৰ্শক এখন ঘৰত কেতিয়াও বন্ধ হৈ থকা ঘড়ী ৰখাটো উচিত নহয় বন্ধ হৈ থকা ঘড়ী কেতিয়াও ঘৰত ৰাখিব নালাগে লগতে আমি ভিডিওটোৰ পূৰ্বে কৈছো মামৰে ধৰা বস্তু কেতিয়াও ৰাখিব নালাগে ইয়াৰ ফলত শনি গ্ৰহৰ বেয়া প্ৰভাৱ পৰিব আপোনাৰ জীৱনত আৰু যাৰ ফলত ঘৰখনত ধন টকা পইচাৰ সমস্যা হ'ব আৰু আকস্মিক বিপদ বিঘিনি আহি ঘৰখনত বহুত অশান্তিৰ সৃষ্টি কৰিব সেইভাবে ঘৰত কেতিয়াও এনে বস্তু ৰখাটো উচিত নহয় লগতে প্ৰিয় দৰ্শক আপোনাৰ ঘৰৰ চৌহদত কেতিয়াও শুকাই যোৱা গছ ৰাখিব নালাগে শুকাই যোৱা গছ ঘৰৰ চৌহদত থাকিলে ঘৰলৈ দুৰ্ভাগ্য অহাটো নিশ্চিত হয় বাস্তু শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে এনে গছ থকাটো খুবেই অশুভ আৰু এনে গছ ঘৰৰ চৌহদত থকা মানে ঘৰৰ সদস্যসকলৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰাটো নিশ্চিত স্বাস্থ্য অৱনতি ঘটিব পাৰে সেইভাবে আপোনাৰ ঘৰৰ চৌহদত যদি শুকাই যোৱা গছ আছে তেন্তে দূৰ কৰাটো খুবেই জৰুৰী 10 নম্বৰতে হৈছে সূৰ্য অস্ত যোৱাৰ পাছত অৰ্থাৎ সন্ধিয়া কেতিয়াও ৰাতি কেতিয়াও আপোনাৰ ৰান্ধনী ঘৰৰ পৰা আপুনি ভুলতো নিমখ দৈ আৰু হালধি আপুনি কেতিয়াও দিব নালাগে নিমখ দৈ গাখীৰ আৰু হালধিৰ গুড়ি কেতিয়াও আনক দিয়াটো উচিত নহয় আনৰ ঘৰলৈ দিয়াটো একেবাৰে ভাল নহয় বুলি কোৱা হৈছে একেবাৰে ভুল কাম গতিকে এনে কাৰ্য কেতিয়াও ভুলতো নকৰিব এই তিনিটা বস্তু এই সময়খিনিত আপুনি আনক দিলে মা অন্নপূৰ্ণা খুবেই ক্ৰোধিত হৈ পৰিব ইয়াৰ ফলস্বৰূপে আপোনাৰ ঘৰখনলৈ দৰিদ্ৰতা আহিব লগতে এই কাৰ্য কৰাৰ ফলত ঘৰখনত অন্নৰ অভাৱ অনাটন হ'ব আৰু ধন টকা পইচাৰ সমস্যা হ'ব ধন টকা পইচা ঘৰত ৰৈ নথকা হ'ব লগতে প্ৰিয় দৰ্শক আপুনি চাউলো কেতিয়াও এই সময়খিনিত আনক দিয়াটো উচিত নহয় গতিকে এই বস্তুসমূহ কাৰোবাক প্ৰয়োজন হলে যদি দিব বিচাৰে তেন্তে আপুনি সূৰ্য অস্ত যোৱাৰ আগতেই দিবলৈ চেষ্টা কৰিব কেৱল ইমানেই নহয় প্ৰিয় দৰ্শক আপোনাৰ ঘৰৰ ৰান্ধনী ঘৰত কেতিয়াও আপুনি শেষ হ'বলৈ নিদিব এইকেইটা বস্তু এই চাৰিটা বস্তু শেষ হ'বলৈ কেতিয়াও নিদিব আৰু শেষ হোৱাৰ পূৰ্বে আপুনি অলপ থাকোতেনে এইকেইটা বস্তু ঘৰলৈ অনাটো খুবেই জৰুৰী এই চাৰিটা বস্তু যেতিয়া সম্পূৰ্ণৰূপে এখন ঘৰত শেষ হৈ পৰে তেতিয়া মা অন্নপূৰ্ণা খুবেই বিতুষ্ট হৈ পৰে ৰুষ্ট হৈ পৰে ফলস্বৰূপে ঘৰখনত অভাৱ হ'বলৈ আৰম্ভ কৰে
ইয়াৰ উপৰিও মহিলাসকলে ৰান্ধনী ঘৰত পাকঘৰত ভুলতো কেতিয়াও নিজৰ চুলি আঁচুৰিব নালাগে। এনে কৰিলে মহিলাসকলে গোটেই ঘৰখনে নিজৰ স্বাস্থ্যত বহুতো ৰোগ ব্যাধিৰ সৃষ্টি হ'ব পাৰে, বহুতো সমস্যা আহিব পাৰে। কেৱল ইমানেই নহয়, এনে কাৰ্য কৰাৰ ফলত ঘৰখনৰ সুখ সমৃদ্ধি আৰু ধন টকা পইচাৰ অভাৱ অনাটন হৈ বহুতো বিপদৰ সন্মুখীন হ'বলগীয়া হ'ব ঘৰখনৰ প্ৰতিজন সদস্যই। 11 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, আপোনাৰ ঘৰৰ প্ৰাৰ্থনা গৃহত থকা যিটো ঘট ৰাখে সেই ঘটটো কেতিয়াও আপুনি খালী হ'বলৈ নিদিব। বিশ্বাস কৰা হয় যে প্ৰাৰ্থনা গৃহত থকা বা পূজা গৃহত থকা সেই ঘটটোত ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এই ত্ৰিদেৱতাই বাস কৰে। গতিকে এই পাত্ৰটো কেতিয়াও আপুনি খালী হ'বলৈ নিদিব। খালী হোৱাৰ পূৰ্বেই আপুনি গংগা জলেৰে প্ৰতিদিনেই ভৰ্তি কৰি ৰাখিব লাগে ঘটটো। শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে প্ৰাৰ্থনা গৃহত বা পূজা গৃহত থকা ঘটটোৰ লগত এজন ব্যক্তিৰ সম্বন্ধ থাকে। গতিকে আপুনি এই ঘটটো কেতিয়াও কোনোদিন খালী হ'বলৈ নিদিব। এই কথা মনত ৰাখিলে আপুনি ভগৱানৰ অসীম কৃপা দৃষ্টি লাভ কৰি বিভিন্ন ক্ষেত্ৰত আপুনি সফলতা পাবলৈ সক্ষম হ'ব পাৰিব। 12 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, মহিলাসকলে সদায় গা ধুইহে নিজৰ ৰান্ধনী ঘৰত প্ৰৱেশ কৰিব লাগে। যিখন ঘৰৰ মহিলাসকলে গা নোধোৱাকৈ ৰান্ধনী ঘৰত প্ৰৱেশ কৰে আৰু বহু দেৰিলৈকে গা নোধোৱাকৈ থাকে, সেইখন ঘৰলৈকে আহে দৰিদ্ৰতা। সেইখন ঘৰৰ ওপৰতেই হয় মা লক্ষ্মী বিতুষ্ট আৰু সেইখন ঘৰতেই টকা পইচাৰ অভাৱ অনাটন দেখিবলৈ পোৱা যায়। আৰু যিখন ঘৰৰ মহিলাসকলে পুৱা সোনকালে উঠি গা ধুই ভগৱানক প্ৰাৰ্থনা কৰে, গোহাঁই ঘৰত চাকি বন্তি জ্বলায়, সেইখন ঘৰতেই মা লক্ষ্মীয়ে বাস কৰে। ভগৱানৰ অসীম কৃপা সেইখন ঘৰৰ ওপৰতে পৰে। সেইখন ঘৰেই সদায় আৰ্থিকভাৱে উন্নতি হ'বলৈ সক্ষম হয়। গতিকে প্ৰিয় দৰ্শক, আপুনি এই 12টা কথা সদায় মনত ৰাখিব। প্ৰতিদিনেই আপুনি মনত ৰাখি এই 12টা কথা মানি চলক, এই নিয়মসমূহ মানি চলক। তেতিয়া আপোনাৰ ঘৰখনত যি অভাৱ অনাটন দুখ আছে, সমস্যা আছে, এই সকলো সমস্যা দূৰ হৈ পৰিব আৰু আপুনিও আৰ্থিকভাৱে উন্নতি হ'বলৈ সক্ষম হ'ব পাৰিব। লগতে প্ৰিয় দৰ্শক, এই 12টা নিয়ম 12টা কথা যিয়ে মনত ৰাখিব, সেই মানুহৰ কেতিয়াও জীৱনত সফলতাত বাধা নাহে, কোনো অপায় অমংগল নাহে। সকলোতে তেওঁলোক সম্পূৰ্ণৰূপে সফল হ'বলৈ সক্ষম হ'ব পাৰিব। গতিকে আপুনি এই 12টা কথা 12টা নিয়ম প্ৰতিদিনেই মনত ৰাখিব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে আপোনাৰ বন্ধুবৰ্গ আত্মীয় স্বজনৰ লগতো শ্বেয়াৰ কৰিব। গতিকে আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছো। নতুন এটা ভিডিঅ'ৰ লগত সকলোকে লগ পাম। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই কামনা কৰিলো। ধন্যবাদ।